নমস্কাৰ যিসকল ছাত্ৰীয়ে 2025 চনত পলিটেকনিক এডমিশ্যন ল'ব তেওঁলোকৰ বাবে যে লাষ্ট কাট অফ মাৰ্ক কিমান কোন কলেজত কোন ব্ৰাঞ্চত লাষ্ট কাট অফ মাৰ্ক কিমান গৈছে অৰ্থাৎ একেবাৰে অন্তিম আপোনাৰ কিমান পাৰ্চেণ্টেজ থাকিলে আপুনি এডমিশ্যনটো পাব সেই বিষয়ে আজি আপোনাক আলোচনা কৰিম। আপোনালোকৰ যদি পাৰ্চেণ্টেজ 40, 38 এনেকুৱা যদি পাৰ্চেণ্টেজ আছে তথাপিও আপোনালোকে এডমিশ্যনটো পাব, এইটো কনফাৰ্ম। তো আপোনালোকে কোন কলেজৰ কোনবোৰ ব্ৰাঞ্চত আপোনালোকে এই পাৰ্চেণ্টেজ কম থাকিলে আপোনালোকে চিট পাব সেই বিষয়ে আপোনালোকক লাইভ আপোনালোকক দেখুৱাম। যোৱা বছৰতে 38 যদি পাৰ্চেণ্টেজ আছিল তথাপিও চিট অলপমান পাই গৈছে। 39 বা 40, 42 এনেকুৱা পাৰ্চেণ্টেজৰ বহুতো ছাত্ৰী এডমিশ্যন পাই গৈছে। আপোনালোকক লাইভ দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব, অলপ দীঘল হ'লেও শেষলৈ চাব, সকলোখিনি আপোনালোকে বুজিব পাৰিব। আপোনালোকে চাই যে ইয়াত চাওক কিমান আছে ৰেংক যে 10533 আৰু আপোনালোকে নোট কৰি ল'ব পাৰে যে ওদালগুৰি ফুড প্ৰচেছিং যিটো টেকন'লজি আছে সেইটোত আপোনালোকে 10533 আপোনালোকে নোট কৰি ল'ব পাৰে। পিছত মই আপোনালোকক দেখুৱাইছোঁ এইটো পাৰ্চেণ্টেজটো কিমান, কাষ্ট কেটাগৰী ৱাইজ গোটেইখিনি আপোনালোকে জানিব পাৰিব। নেক্সট আৰু এটা আপোনালোকে চিভিল ব্ৰাঞ্চত দেখুৱাইছোঁ যে সেইটোত আপোনালোকে কিমান পাৰ্চেণ্টেজ যায়। ইয়াতে তিনিচুকীয়া যদি আপোনালোকে এইটো চাওক এইটো কি ব্ৰাঞ্চ, চিভিল ব্ৰাঞ্চ হয় যে STH তেওঁলোকৰ বাবে 10279 আপোনালোকে এইটো নোট আউট কৰি ল'ব পাৰে। মই আৰু এটা আপোনালোকে দেখুৱাইছোঁ যে PCPS গাৰ্লছ যিটো কলেজ এইটো যদি আপোনালোকে চাই ইয়াতে চাওক কাট অফটো কিমান গৈছে যে 10377 অৰ্থাৎ এইটোত আপোনালোকে 10377 আপোনালোকে কাট অফ আপোনালোকে এইটো লিখি ল'ব পাৰে। SC কাষ্টৰ হয়, তো মই কম বেছি সকলো কাষ্টৰ দেখুৱাই আছোঁ। নেক্সট আপোনালোক আৰু এটা দেখুৱাম। ইয়াতে চাওক আপোনালোকে মৰিগাঁও মেডিকেল ইলেক্ট্ৰনিক্স আপোনালোকে এইটো চাব পাৰে। এইটো চাওক কাট অফ মাৰ্কটো কিমান গৈছে যে 10641 আপোনাক EWS কেটাগৰী। তো ইয়াতে চাওক 10641। তো আমি এইকেইটা আমি এতিয়া পাৰ্চেণ্টেজটো চাম যে লয়েষ্ট কিমান পাৰ্চেণ্টেজ আছিল তেওঁলোকে কিমান পাৰ্চেণ্টেজ থকা স্বত্বেও তেওঁলোকে এডমিশ্যনটো পাই গৈছে সেইকেইটা আপোনালোকে এতিয়া চাব পাৰিব। তো বাকী আপোনালোকে বহুত আৰু কলেজ আছে, বহুত আৰু এনেকুৱা ব্ৰাঞ্চ আছে যিবিলাক ব্ৰাঞ্চত একেবাৰে কম পাৰ্চেণ্টেজ থাকিলেও আপোনালোকে চিট এলটমেণ্ট পাব। ইয়াৰ বিপৰীতে কিছুমানে ভুল কৰাৰ বাবেও কি কৰে যে পাৰ্চেণ্টেজ 50, 60, 70 থকা স্বত্বেও কিন্তু তেওঁলোকে এডমিশ্যন নাপায়। তেওঁলোকে কিছুমান সৰু ভুল কৰে। এই ভুলৰ কাৰণে যে 72% থকা স্বত্বেও যোৱা বছৰ এজন ল'ৰাই চিট পোৱা নাছিলে। তো আপোনালোকে সেইবিলাক ভুল নকৰিব, আপোনালোকে কণ্টিনিউ ভিডিঅ'বিলাক চাব যে কোন ভিডিঅ'ত কি দেখুওৱা হয়। আপোনালোকে জাষ্ট কোনো পইণ্ট আপোনালোকে মিষ্টেক কৰিব নালাগে। ভুল কৰি আপোনালোকে যদি কলেজবিলাক চিলেক্ট কৰি দিয়ে তেনেহ'লে কিন্তু আপোনালোকে চিটটো নাপাব। তো আমি এতিয়া পাৰ্চেণ্টেজ কেইটা চাম যে এই যি ব্ৰাঞ্চ দেখুৱাইছে আপোনালোকৰ কলেজ এই ব্ৰাঞ্চত ৱাইজ কিমান পাৰ্চেণ্টেজ হ'লে আপোনালোকে চিট পোৱাৰ চান্সটো থাকিব বা সৃষ্টি সম্ভাৱনা থাকিব। প্ৰথমতে দেখুৱাইছিলোঁ কি যে ওদালগুৰি যিটো ফুড প্ৰচেছিং টেকন'লজি আছে মই সেইটো আপোনালোকক দেখুৱাইছিলোঁ। তাতে যিটো কাট অফ আছিলে সেইটো আছিলে কিমান যে 10533 এইটো ৰেংক লিষ্টত আছিলে। তো এইটোত আপোনালোকে পাৰ্চেণ্টেজটো কিমান থাকিব লাগিব সেইখিনি আপোনালোকক দেখুৱাইছোঁ। সেই পাৰ্চেণ্টেজটো যদি আপোনালোকে এতিয়া চায় তেনেহ'লে আপোনালোকে চাওক কিমান পাৰ্চেণ্টেজ দেখুৱাইছে। কেৱল মাত্ৰ 40.5 অৰ্থাৎ 40% থাকিলে কিন্তু তাতে এডমিশ্যন পোৱাৰ চান্সটো থাকি যায়। তো আপোনালোকে এতিয়া বুজিব পাৰিছে যে লাষ্ট কিমান পাৰ্চেণ্টেজ থাকিলে আপোনালোকে চিট এলটমেণ্ট পোৱাৰ সম্ভাৱনা থাকে। যদি আপোনালোকৰ 40% থাকে তথাপিও কিন্তু আপোনাৰ চান্স থাকে। ইয়াত চাওক ইয়াতকৈও কম আছে আপোনালোকে সেইটোও দেখুৱাই আছোঁ। আপোনাৰ লাষ্ট আৰু এটা দেখুৱাইছিলোঁ যে তিনিচুকীয়া চিভিল বুলি দেখুৱাইছিলোঁ, STH বুলি দেখুৱাইছিলোঁ এই কেটাগৰীৰ ছাত্ৰীৰ বাবে। তাত কিমান ৰেংকটো দেখুৱাইছিলে যে 10279। তেতিয়া আমি সেইটো চাম। এইটো যদি আপোনালোকে লক্ষ্য কৰে তেনেহ'লে পাৰ্চেণ্টেজটো কিমান ইয়াতে চাওক জাষ্ট কেৱল মাত্ৰ 42.75। তো এইটো আপোনালোকে বুজি পাৰিছে লাষ্ট কিমান পাৰ্চেণ্টেজ আছিলে চিট পোৱাৰ কাৰণে চিভিল ব্ৰাঞ্চত। তথাপি চিভিল ব্ৰাঞ্চত আপোনালোকে চাব পাৰে যে লাষ্ট আপোনালোকে 42% হ'লে কিন্তু এডমিশ্যনটো পাই গৈছে। তো আমি লাষ্ট আৰু আমি কেইটামান দেখুৱাম যে PCPCS SC যিটো আছিলে সেইটো দেখুৱাম। তো এইটো যদি আপোনালোকে চাই যে PCPSC যিটো কাষ্ট দেখুৱাইছিলোঁ সেইটোত আপোনালোকে কিমান আছিলে ৰেংক 10377। চ' 10377 এইটো মাৰ্ক পাৰ্চেণ্টেজটো দিয়া আছে কিমান জাষ্ট কেৱল মাত্ৰ 42% দিয়া আছে অৰ্থাৎ 42% থকা সকলে কিন্তু চিট এলটমেণ্ট কিন্তু পাই গৈছে। তো আপোনালোকক আৰু এটা আপোনালোকক দেখুৱাইছোঁ যে মৰিগাঁও যিটো দেখুৱাইছিলোঁ যে 10641 এটা ৰেংক লিষ্ট আছিলে।
তো সেইটো আমি মৰিগাঁওটো চাওঁ সেইটো আপোনালোক চালে আৰু আপোনালোকৰ হেৰি লাগিব ইয়াতে চাওক 10641 বুলি যিটো দিয়া আছিলে ৰেগ লিষ্টত এইটো পাৰ্চেণ্টেজটো কিমান দিয়া আছে 38.75 চাওক এটা 38 থাকিলে কিন্তু আপোনালোকে চিট এলটমেণ্টটো পাই গৈছে তো আপোনালোকে যেতিয়া এডমিশ্যনটো ল'ব যেতিয়া অনলাইন কৰিব কলেজ ব্ৰাঞ্চৰ প্ৰিফাৰেঞ্চ দিব তেতিয়া আপোনালোকে অলপ ভাবি চিন্তি দিব লাগিব আপোনালোকে এনে কলেজ আৰু এনে এটা ব্ৰাঞ্চ আপোনাৰ মনত আপুনি এইটো সিলেক্ট কৰি দিলে হয়তো আপোনাৰ অসুবিধা হ'ব পাৰে যদি আপোনাৰ পাৰ্চেণ্টেজ ভাল আছে তেনেহ'লে আপুনি পাই যাব কিন্তু যদি পাৰ্চেণ্টেজটো বেয়া আছে তেনেহ'লে আপুনি অলপ ভাবি চিন্তি দিব লাগিব আৰু মনত ৰাখিব যে এইবিলাক কলেজত যোৱা বছৰ কাটৰ মাৰ্ক কম গৈছিল বুলি যে এইবাৰো কম যাব তেনেকুৱা নহয় আৰু বেলেগ কিছুমান কলেজ আছে যিবিলাক কলেজত কাটৰ মাৰ্ক সদায় কমে যায় অৰ্থাৎ প্ৰতি বছৰে কমে যায় আপুনি সেইবোৰ কলেজ আপোনাৰ সেইবোৰ ব্ৰাঞ্চ আপোনালোকে সিলেক্ট কৰিলে আপুনি পাৰ্চেণ্টেজটো কম আছে আপোনালোকে চিট এলটমেণ্ট পোৱাৰ সম্ভাৱনা থাকি যাব তো আপোনালোকে নিশ্চয় কথাখিনি ভালকৈ বুজি পাইছে তো ভিডিও যদি ভাল পায় লাইক কৰিব চেনেলটো নতুন কৰি সাবস্ক্ৰাইব কৰি ল'ব বেল আইকনটো প্ৰেছ কৰি দিব পৰৱৰ্তী ভিডিঅ' নটিফিকেশ্যনবোৰ পোৱাৰ বাবে